নমস্কাৰ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট টপিকটো। আৰু আজি যদি 10 মিনিট নহয় 20 মিনিট সময় মোৰ লগত দিয়ে তেনেহ'লে অসমৰ মেপৰ দৰে ইণ্ডিয়ান মেপখনো বুজি পাব আৰু এইটো টপিকৰ পৰা ইমানেই কুৱেশ্যন আহিব লাইফত কেতিয়াও আপুনি পাহৰি নাযায়। গতিকে কুৰ্চি কা পেটি বান্ধ লিজিয়ে और শুৰু কিজিয়ে। ঠিক আছে। নাও এতিয়া যদি আমি ভাৰতৰ বিষয়ে চাবলৈ যাওঁ প্ৰথমে ভাৰতৰ বাউণ্ডৰী চাব লাগিব ক'ত অৱস্থান হৈ আছে কাৰ কাৰ লগত কি বাউণ্ডৰী শ্বেয়াৰ কৰি আছে কোনখন ৰাজ্যই কাৰ লগত শ্বেয়াৰ কৰি আছে এই সকলোবোৰ বস্তু আপোনালোকে গম পাই যাব আৰু কেনেকুৱা কুৱেশ্যন আহিব কি আপোনালোকে চাব লাগিব সেই বস্তুখিনিও আজি ক্লিয়াৰ হৈ যাব। গতিকে প্ৰথমে আমি আহোঁ ক'ৰ পৰা ইয়াৰ পৰা নহয় ইয়াৰ পৰা যে ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড আমাৰ যিখন ভাৰত আমাৰ মৰমৰ ভাৰত এইখন ভাৰত আৰু এইখন আটাইতকৈ মৰমৰ অসম নৰ্থ ইষ্ট পৃথিৱীৰ যিমান মাটিকালি আছে তাৰে 2.4% কোনে শ্বেয়াৰ কৰে য়েছ ভাৰতে কৰে ঠিক আছে ইয়াতে লিখা আছে যে ইট কভাৰ্ছ এন এৰিয়া অফ 3.28 million square kilometers accounting for 2.4% of the world total area বাছ এইটো শ্লাইডত ইমানখিনি মনত ৰাখিলে হৈ যাব কেতিয়াবা আহিব পাৰে ঠিক আছে তাৰ পাছত এতিয়া আমি এইবাৰ কি চাব লাগিব যে ভাৰতৰ লোকেশ্যন লংগিটিউড কি হয় লেটিটিউড কি হয় মই 10-12তকৈ ওপৰত পঢ়ুৱাইছোঁ গতিকে সেইটো কনচেপ্ট আজি দিবলৈ নাযাওঁ যাৰ ক্লিয়াৰ আছে ভাল কথা যাৰ ক্লিয়াৰ নাই তেওঁলোকে ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ ছেশ্যনটো চাব তাত আমি লংগিটিউড লেটিটিউডৰ বিষয়ে পঢ়িছোঁ বা আছাম জিঅ'গ্ৰাফীৰ প্ৰথম ক্লাছটোতো মই এবাৰ ভালদৰে বুজাই দিছোঁ এতিয়া এই আমাৰ ভাৰতবৰ্ষখনৰ অৱস্থানটো আমি চাব লাগে পৃথিৱীৰ মেপত ঠিক আছে তেনেহ'লে আমি কি পাওঁ তাৰ লংগিটিউড এণ্ড লেটিটিউড এতিয়া প্ৰথম যদি চাওঁ অক্ষাংশৰ বিস্তৃতি বা লেটিটিউডিনেল এক্সটেনশ্যন তেনেহ'লে কিমান আছে দ্য মেইনলেণ্ড অফ ইণ্ডিয়া মেইনলেণ্ড অফ ইণ্ডিয়া বুলি কিয় কৈছে মই এটা কথা বুজাব গৈ আছোঁ চাওক এইখন ইণ্ডিয়া ইয়াতে আপোনাৰ কি আছে লাক্ষাদ্বীপ এইফালে আপোনাৰ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড এয়াও ইণ্ডিয়া হয় কিন্তু আমি মেইনলেণ্ড অফ ইণ্ডিয়া বুলি কিয় কৈ আছোঁ আমি জাষ্ট ইণ্ডিয়াৰ ইয়াৰ পৰা ইয়ালৈ এই অৱস্থানটো চাবলৈ গৈ আছোঁ ঠিক আছে মনত ৰাখিব যে India extends between 8 degree 4 minute north and 37 degree 6 minute north latitudes from Ladakh to Kanyakumari about 3,200 কিলোমিটাৰ যদি বুজি পোৱা নাই এবাৰ মেপলৈ আহক কি কৈছে যে যিটো আমাৰ লেটিটিউডৰ এক্সটেনশ্যন ক'ৰ পৰা ক'লৈ চাওক ইয়াৰ পৰা ইয়ালৈ ঠিক আছে বা ইয়াৰ পৰা ইয়ালৈ কিমানৰ ভিতৰত আছে 8 ডিগ্ৰী 4 মিনিট নৰ্থ টু কিমান আছিলে 37 ডিগ্ৰী 6 মিনিট নৰ্থ কাৰণটো মই এতিয়া নকওঁ কাৰণ এইটো নৰ্থ হেমিস্ফিয়াৰ হয় নে উত্তৰ গোলাৰ্ধ ভাৰতখন ক'ত আছে উত্তৰ গোলাৰ্ধত গতিকে তাৰ লেটিটিউডটো কি হ'ব নৰ্থত থাকিব আৰু লংগিটিউডটো কিহত থাকিব এইটো কি আছিলে নৰ্থ চাউথ ইষ্ট ৱেষ্ট ইয়াৰ পৰা আমি কি কওঁ ইষ্ট ৱেষ্ট নৰ্থ চাউথ হয়নে নাই বাছ মই ইয়াত আজি সময় ৱেষ্ট নকৰোঁ আপোনালোকে যদি বুজি পোৱা নাই প্ৰথমে ইয়াত পজ কৰি সেইটো চাই আহক গতিকে ভাৰত সদায় নৰ্থ আৰু ইষ্টতে থাকিব ঠিক আছে তেনেকৈ যদি আপুনি ভালদৰে মন কৰে তেনেহ'লে লংগিটিউডিনেল যিটো এক্সটেনশ্যন দ্ৰাঘিমাংশ কিমান হয় 68 ডিগ্ৰী 7 মিনিট ইষ্ট টু 97 ডিগ্ৰী 25 মিনিট ইষ্ট এণ্ড লংগিটিউডছ ফ্ৰম অৰুণাচল প্ৰদেশ টু কাটছ ইজ এবাউট ক'ত আছে গুজৰাট হয়নে নাই 2,900 কিলোমিটাৰ এবাৰ ইয়াত চাই লওক এইটো হৈছে আপোনাৰ লেটিটিউডৰ এক্সটেনশ্যন এইটো লংগিটিউড ইয়াৰ পৰা ইয়ালৈ কিমান 68 ডিগ্ৰী 7 মিনিট ইষ্ট টু 97 ডিগ্ৰী 25 মিনিট ইষ্ট আৰু ইয়াৰ পৰা একদম অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটৰ কাটছলৈকে কিমান 2,933 কিলোমিটাৰ আৰু এইফালে যদি চাই কাশ্মীৰ টু কন্যাকুমাৰী কিমান হয় 3,214 কিলোমিটাৰ ঠিক আছে লংগিটিউড লেটিটিউড আমি গম পাই গ'লোঁ ভাৰতৰ অৱস্থিতিটো আমি গম পাই গ'লোঁ তাৰ পাছত এতিয়া আমি কি চাব লাগিব এইটো সকলোৱে জানে ইণ্ডিয়া ইজ লোকেটেড ইন নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু ইফালে ক'ত আছে ইষ্টাৰ্ণ ঠিক আছে নৰ্থ আৰু ইষ্টত অ'কে নাও এতিয়া আমি কি জানিব লাগিব যে আমাৰ ভাৰতৰ যিডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান দ্য টাইম এলং দ্য ষ্টেণ্ডাৰ্ড মেৰিডিয়ান অফ ইণ্ডিয়া 82 ডিগ্ৰী 30 মিনিট ইষ্ট এতিয়া মই আকৌ কৈছোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফী যদি আপোনালোকে পঢ়ি নাহে যাৰ কনচেপ্ট ক্লিয়াৰ আছে ভালে আছে যোনে পঢ়ি নাহে তেওঁলোকে এবাৰ কি কৰিব লাগিব চাব লাগিব তেতিয়া গম পাব যে আমি এইটো কোন কাৰ ৰেফাৰেঞ্চত লওঁ ঠিক আছে গতিকে আমাৰ যদি চাই ভাৰতৰ যিডাল ষ্টেণ্ডাৰ্ড আমাৰ যিডাল ৰেফাৰেঞ্চ হয় যাক আমি ৰেফাৰেঞ্চত লৈ টাইম জোনটো আমি বনাওঁ সেইটো ক'ত আছে আপোনাৰ 82 ডিগ্ৰী 30 মিনিট ইষ্টত আছে আৰু
কোনফালে পাৰ হৈ যায় ভাৰতৰ যিডাল সময় মানৰেখাডাল সেইডাল পাৰ হৈ যায় মিৰ্জাপুৰ উত্তৰ প্ৰদেশ মনত ৰাখিব আৰু এইটো শ্লাইডৰ পৰা পাছ ইমানখিনি মনত ৰাখিলে আপোনালোকৰ কাম বনি গ'ল এতিয়া আমি ইণ্টাৰেষ্টিং বস্তুত সোমাবলৈ গৈ আছো এইমাত্ৰ যে মই ক'লো যে আমাৰ ভাৰত ঠিক আছে ভাৰত যে কি হয় ইন টাৰ্মছ অফ এৰিয়া কিমান হয় ৱৰ্ল্ডৰ 7 ঠিক আছে ইণ্ডিয়া ইজ দ্য 7th লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড মানে ভাৰত বিশ্বৰ সপ্তম 7th লাৰ্জেষ্ট কাউণ্ট্ৰি ইন টাৰ্মছ অফ লেণ্ড ইন টাৰ্মছ অফ এৰিয়া ঠিক আছে এতিয়া যদি চাই প্ৰথম কি হয় ৰাছিয়া ছেকেণ্ড কানাডা তাৰপিছত USA চাইনা ব্ৰাজিল অষ্ট্ৰেলিয়া এণ্ড ইণ্ডিয়া ঠিক আছে 7 মনত ৰাখিলে আৰু এটা মনত ৰাখিব যে ভাৰতে লেণ্ড বাউণ্ডৰী ঠিক আছে স্থলসীমা কিমান 15,200 কিলোমিটাৰ আৰু কোষ্ট লাইন ঠিক আছে কোষ্ট লাইন কিমান হয় 7,516 কিলোমিটাৰ একদম মনত ৰাখি থৈ দিয়ক ইয়াত কৈছে কি যে India has a land boundary of about 15,200 kilometers and the total length of coastline of mainland including Andaman and Nicobar and Lakshadweep is 7,516 kilometer তো বহুত ডাঙৰ কোষ্টলাইন আছে ইণ্ডিয়াৰ ঠিক আছে ওকে এইটো শ্লাইডত ইমানখিনি মনত ৰাখক এতিয়া আমি চাবলৈ গৈ আছো এইটো ন কোষ্টলাইন দেখিছে ইয়াৰ পৰা ইয়ালৈ ইয়াৰ পৰা ইয়ালৈ ইয়াৰ পৰা ইয়ালৈ ইয়াৰ পৰা ইয়ালৈ লগতে ইয়াতে আছে আপোনাৰ আন্দামান ক'ত গ'ল ইফালে আপোনাৰ লাক্ষাদ্বীপ আছে এবাৰ আমি চাবলৈ গৈ আছো কিহৰ বিষয়ে আমাৰ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰবোৰৰ বিষয়ে ঠিক আছে এতিয়ালৈকে যিমানখিনি পঢ়িলো ক্লিয়াৰ হৈ গ'ল একদম লাহে লাহে যাওক সময় আছে আমাৰ লগত ঠিক আছে 2x চাব নালাগে 2x চালে চব উৰি যাব আমাৰ ভাৰতৰ ষ্ট্ৰেটেজিক লোকেশ্যনটো চাওক ভাৰতৰ চাৰিওফালে বিদেশী ৰাষ্ট্ৰই কি কৰি আছে আগুৰি আছে বা আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহে আগুৰি আছে ভালদৰে যদি মন কৰে ভাৰতে 7খন দেশৰ লগত ঠিক আছে 7খন দেশৰ লগত লেণ্ড বাউণ্ডৰী শ্বেয়াৰ কৰে চাওক ভাৰতে শ্ৰীলংকা আৰু মালদ্বীপছৰ লগতো বাউণ্ডৰী শ্বেয়াৰ কৰে কিন্তু আমি প্ৰথম ক'বলৈ গৈ আছো লেণ্ড বাউণ্ডৰী মানে ভূমিসীমা এতিয়া চাওক কাৰ লগত পাকিস্তান মই পিছত ভাল মেপ এখন দেখুৱাম এতিয়া জাষ্ট ইয়াতে চাই যাওক পাকিস্তান আফগানিস্তানৰ লগত কৰে ঠিক আছে কেনেকৈ কৰে কিয় কৰে আমি অলপ পিছত গম পাম চাইনা নেপাল ভূটান বাংলাদেশ ম্যানমাৰ এই 7খন দেশৰ লগত ভূমিসীমা ভাৰতে শ্বেয়াৰ কৰে কি একদম মনত ৰাখক এতিয়াই মনত ৰাখক পাকিস্তান আৰু আফগানিস্তান নৰ্থ ইষ্টত অসমীয়াটো আছে চিন্তা নকৰিব অসমীয়াটো আছে এবাৰ লাগে পোষ্ট কৰি স্ক্ৰীনশ্বট মাৰি আপোনালোকে চাই যাওক পাই যাব ঠিক আছে এবাৰ ৰাখি দিয়ক এইটো আৰু চাইনা নেপাল এণ্ড ভূটান ইন দ্য নৰ্থ চাইনা ভূটান আৰু নেপালৰ উত্তৰত চাইনা ভূটান আৰু নেপালৰ লগত ভাৰতে ভূমিসীমা শ্বেয়াৰ কৰে আৰু ম্যানমাৰ আৰু বাংলাদেশ ইষ্টত ভাৰতৰ পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভূমিসীমা শ্বেয়াৰ কৰে মানে ভাৰতে ম্যানমাৰ বাংলাদেশ চাইনা নেপাল ভূটান পাকিস্তান আফগানিস্তান এই 7খন দেশৰ লগত ভূমিসীমা ভাগ বতৰা কৰে কিমান কিলোমিটাৰ টোটেল কিমান আছিলে লেণ্ড বাউণ্ডৰী ইয়েছ 15,200 কিলোমিটাৰ বহুত ডাঙৰ বাউণ্ডৰী শ্বেয়াৰ কৰে ভাৰতে ঠিক আছে তাৰপিছত যদি মন কৰে শ্ৰীলংকা আৰু মালদ্বীপছো আমাৰ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ হয় আৰু আমি অলপ আগত পঢ়ি আহিছিলোঁ শ্ৰীলংকা অলপ আগত নহয় কেইটামান ক্লাছ আগত ষ্ট্ৰেইটবোৰ যেতিয়া পঢ়িছিলোঁ ঠিক আছে শ্ৰীলংকা ইজ ছেপাৰেটেড ফ্ৰম ইণ্ডিয়া বাই এ নেৰো চেনেল অফ চি ফ্ৰম বাই দ্য পাল্ক ষ্ট্ৰেইট এণ্ড গাল্ফ অফ মান্নাৰ ঠিক আছে অসমীয়াটো আছে এবাৰ আপোনালোকে চাই লওক কিন্তু এতিয়া বাউণ্ডৰীখিনি ক'ত কেনেকৈ ভাৰতে শ্বেয়াৰ কৰি আছে সেই বস্তুটো এবাৰ আপোনালোকে চাব লাগিব সেইটো কেনেকৈ চাব চাওক এইটো পিংক কালাৰ দেখিছে ইয়াৰ পৰা ইয়ালৈ এইটো আপোনাৰ ইণ্ডিয়া চাইনা বৰ্ডাৰ ইয়াত আছে আপোনাৰ 3,488 কিলোমিটাৰ ইমান মনত ৰাখিব নালাগে বাকী মই লিষ্টখন দি আছোঁ তাৰপাছত এইখিনি আপোনাৰ নেপাল আহি যায় চাইনাই আকৌ ইয়াত চাওক ছিকিমৰ ওচৰত এইখিনি সৰু এৰিয়া এটা আপোনাৰ ইয়াত শ্বেয়াৰ কৰি আছে তাৰপিছত ইয়াৰ পৰা আপোনাৰ অৰুণাচলৰ লগত ঠিক আছে চাইনাই 3টা ঠাইত বাউণ্ডৰী শ্বেয়াৰ কৰি আছে চাওক এইটো পাৰ্টছ আহিব ৰাজ্যকেইখন আহিব একদম প্ৰচেছত বলক লাহে লাহে বলক যেতিয়ালৈকে ভিডিঅ'টো শেষ হ'ব তেতিয়ালৈকে আপোনালোকৰ কনফিডেন্স বাঢ়ি যাব আৰু গম পাব যে য়েছ কিবা এটাতো মই গম পালোঁ ইয়াৰ পৰা ঠিক আছে অ'কে নাও এই গ্ৰীণ কালাৰ ইণ্ডিয়া নেপাল বৰ্ডাৰ দেখিছে 1,751 কিলোমিটাৰ এইটো ইণ্ডিয়া নেপাল বৰ্ডাৰ তাৰপাছত এইটো দেখিছে ইণ্ডিয়া ভূটান ব্লু কালাৰটো ইণ্ডিয়া ভূটান আৰু এইখিনি ইণ্ডিয়া বাংলাদেশ চাওক ইণ্ডিয়া বাংলাদেশ ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ এইটো ইণ্ডিয়া বাংলাদেশ ঠিক আছে আৰু আটাইতকৈ দীঘল ইণ্ডিয়া বাংলাদেশে কৰে আৰু এইটো কোষ্ট লাইনটো দেখিছে মই কৈছিলোঁ ন আমাৰ যিটো কোষ্ট লাইন আছে 7,000 কিমান হয় 7,516.6 কিলোমিটাৰ ইনক্লুডিং
কি লাক্ষাদ্বীপ এণ্ড আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। ঠিক আছে, অ'কে। নাও এতিয়া এই লিষ্টখন চাই লওক, এই লিষ্টখন একদম মনত ৰাখিব লাগিব। মই প্ৰথমেও কৈছিলোঁ যে ইণ্ডিয়াই 15,106.7 কিলোমিটাৰ লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে। ইয়াত কিমান লিখা আছিলে? ইয়াত কিমান আছিলে লিখা? 15,200 কিলোমিটাৰ এপ্ৰক্সিমেটলি। ঠিক আছে, ইয়াত এবাউট, তো এইটো আপোনালোকে এপ্ৰক্স, ঠিক আছে, এইটো ইমান চিন্তা কৰিব নালাগে। এইটো মই কাৰণ চাওক ৰাউণ্ড ফিগাৰত দিয়া হৈ আছে, তাৰ কাৰণে ইমান মাথা মাৰিব নালাগে। জাষ্ট মনত ৰাখক যে 15,200 কিলোমিটাৰ বা 15,106 কিলোমিটাৰ লেণ্ড বৰ্ডাৰ শ্বেয়াৰ কৰে। কিন্তু এইটো মিনিষ্ট্ৰী অফ যি আমাৰ হোম এফেয়াৰ্ছ তাতে দিয়া আছে, এইটো ল'ব পাৰে, সেইটো NCERT দিয়া আছে। তো ইয়াত ইমান মাথা নামাৰিব। মেইন আমাৰ কনচাৰ্ণ কি যে আটাইতকৈ দীঘলীয়া বাউণ্ডৰী কাৰ লগত শ্বেয়াৰ কৰে? ভাৰতে বাংলাদেশৰ লগত। ঠিক আছে, বাংলাদেশ ইণ্ডিয়া। যদি সোধে যে ভাৰতে তলৰ কোনখন দেশৰ লগত আটাইতকৈ দীঘলীয়া লেণ্ড বাউণ্ডৰী শ্বেয়াৰ কৰে, তেনেহ'লে বাংলাদেশৰ লগত। কিমান? 4,96.7 কিলোমিটাৰ। মনত ৰাখিলে ৰাখিব পাৰে, এবাৰ চাই থৈ দিয়ক। তাৰপিছত ছেকেণ্ড কাৰ লগত কৰে? চাইনাৰ লগত। তাৰপিছত পাকিস্তানৰ লগত কৰে 3,323 কিলোমিটাৰ, নেপালৰ লগত 1,751 কিলোমিটাৰ, ম্যানমাৰৰ লগত 1,643 কিলোমিটাৰ, ভূটানৰ লগত 699 কিলোমিটাৰ আৰু আফগানিস্তানৰ লগত 106 কিলোমিটাৰ। ঠিক আছে, 106 কিলোমিটাৰ। এতিয়া এইটো মই কৈছোঁ না, এইটো ইমান ইম্পৰ্টেণ্ট নহয়, এইটো ইম্পৰ্টেণ্ট নহয়, মনত ৰাখিব নালাগে। মনত কি ৰাখিব লাগিব? ইয়াত চিকুৱেঞ্চত সজাব দিব যে তলত 4খন দিলে, যে আপোনাক ক্ৰনলজিকেলি সজাব দিলে যে লংগেষ্ট টু শ্বৰ্টেষ্ট কাৰ লগত কৰে বাউণ্ডৰী শ্বেয়াৰ। ঠিক আছে, মনত ৰাখক বাংলাদেশ, চাইনা, পাকিস্তান, নেপাল, ম্যানমাৰ, ভূটান, আফগানিস্তান। আৰু আফগানিস্তানৰ লগত আটাইতকৈ কম শ্বেয়াৰ কৰে এই পাৰ্টটো। ঠিক আছে, ইয়াক আমি POK বুলি কওঁ, কিন্তু যদি আমাৰ ইণ্ডিয়াৰ অফিচিয়েলি চাই আমি ইয়াক ইণ্ডিয়াৰ পাৰ্ট বুলিয়ে ভাবোঁ। আৰু ইণ্ডিয়া আফগানিস্তানে ইয়াত, ঠিক আছে, 106 কিলোমিটাৰ কি কৰে? লেণ্ড বাউণ্ডৰী শ্বেয়াৰ কৰে। গতিকে এই 7খন, এইখিনি কোষ্ট লাইন। এতিয়া আমি অলপমান আগুৱাই যাওঁ। ঠিক আছে, বাকী মেপখনটো আমি এবাৰ চাম, আকৌ চাম ক'ত কি আছে, আমি আকৌ এবাৰ চাম। তথাপিও কৈ দিছোঁ, চাওক, এইটো লাক্ষাদ্বীপ, এইটো আন্দামান এণ্ড নিকোবৰ আইলেণ্ড, বে অফ বেংগলত আছে। ঠিক আছে, এইটো আপোনাৰ আৰবিয়ান চিত আছে। এইখন আমাৰ প্যাৰা ভাৰত, আৰু এইখন আমাৰ অসম, এখন নৰ্থ ইষ্ট, এয়া চুবুৰীয়া ৰাষ্ট্ৰসমূহ, এখন শ্ৰীলংকা, এখন ইণ্ডিয়ান অ'চেন বা ভাৰত মহাসাগৰ। তথাপিও এবাৰ যদি আপুনি ভালদৰে মন কৰে, এইফালে পূবত আছে বংগোপসাগৰ, পশ্চিমত আছে আৰৱ সাগৰ, উত্তৰত আছে গ্ৰেট হিমালয়া, দক্ষিণত আছে ইণ্ডিয়ান অ'চেন, শ্ৰীলংকা। এই বস্তুখিনিও চাই থ'ব। কেতিয়াবা সুধি দিব পাৰে যে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ভাৰতৰ পূবত আছে নে, পশ্চিমত আছে নে, উত্তৰত আছে নে, দক্ষিণত আছে? ক'ত আছে? ঠিক আছে, লাক্ষাদ্বীপ কোনটো ডাইৰেকশ্যন আছে? শ্ৰীলংকা ক'ত আছে? উত্তৰ, পূব, দক্ষিণ, পশ্চিম, ক'ত আছে? ইণ্ডিয়ান অ'চেন কোনফালে আছে? হিমালয়া ক'ত আছে? ঠিক আছে, আমি ফিজিঅ'গ্ৰাফিক ডিভিজনবোৰ পঢ়িম, তেতিয়া ইয়াৰ বিষয়ে আমি ভালদৰে গম পাম। কিন্তু মই বেছিকখিনি কৈ দিলোঁ। এতিয়া আপোনালোকে এটা কাম কৰিব, ডাঙৰ মেপ এখন ল'ব, ৱালত মাৰি ল'ব, মাৰি পেলাই বস্তুবোৰ যিমান পাৰে চাই থাকিব। ঠিক আছে, অ'কে। নাও আমি অলপ আগবাঢ়োঁ। এতিয়া যিহেতু আমি ভাৰতৰ বিষয়ে অলপমান পঢ়িছিলোঁ, ইয়াতে অলৰেডি আহিব, এইটো শ্লাইড আহিব। তাৰ আগতে এবাৰ চাই লওক যে এইখন আমাৰ ভাৰতৰ মেপ, আৰু এইবোৰ ৰাজ্য। এইফালৰ পৰা যদি আমি আহোঁ, লাডাখ, ইউনিয়ন টেৰিটৰী অফ লাডাখ, যাৰ কেপিটেল হৈছে লেহ। তাৰ পাছত ইউনিয়ন টেৰিটৰী অফ জম্মু এণ্ড কাশ্মীৰ। ঠিক আছে, শ্ৰীনগৰ এণ্ড জম্মু। চাওক, আপোনালোকে এইখিনি জানে, এইখিনি বেছিক বস্তুখিনি পঢ়াই এতিয়া সময় ৱেষ্ট নকৰোঁ। জাষ্ট চাই লওক যে কোনখন ৰাজ্য ক'ত আছে, কিয়নো এই বস্তুটো জানিব লাগিব। যেনেকৈ আমি অসমৰ মেপখনত বহুতো কিছুমান টুইষ্ট আনিছিলোঁ, ইয়াতো কিছুমান টুইষ্ট আহিব। সেইকাৰণে চাওক, লাডাখ এইখন হিমাচল প্ৰদেশ, এইখন পাঞ্জাৱ, এইখন উত্তৰাখণ্ড, হাৰিয়ানা, ঠিক আছে, দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ৱেষ্ট বেংগল, উৰিষ্যা, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, দেখিছে অন্ধ্ৰপ্ৰদেশ, এইখন অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকা, তামিলনাডু এণ্ড কেৰেলা। এবাৰ মাইণ্ডত সোমোৱাই লওক ৰাজ্যসমূহ ক'ত আছে। লাগে এইখনে বাৰ বাৰ পঢ়ি থাকক। তাৰপিছত নৰ্থ ইষ্টতো জানেই, আমি নৰ্থ ইষ্টত আছাম মেপ সেইদিনাখন পঢ়ি আহিছোঁ। এইখন ছিকিম। ঠিক আছে, অ'কে, দেখিলে এইটো চিকেন নেক, আমি পিছত গম পাম। এতিয়া এবাৰ আপোনালোকে চকু মুদি কোনখন ৰাজ্য ক'ত আছে এবাৰ ভালদৰে মনত ৰাখি থৈ দিয়ক, কাৰণ ইয়াৰ পৰা ইণ্টাৰেষ্টিং বস্তু আমি পঢ়িবলৈ গৈ আছোঁ। আমি অলৰেডি কাৰ লগত কিমান বাউণ্ডৰী শ্বেয়াৰ কৰে আমি সেইটো গম পালোঁ। কিন্তু ইম্পৰ্টেণ্ট পইণ্ট আহি পৰে যে বাংলাদেশ, ঠিক আছে, বাংলাদেশে 4,000 এপ্ৰক্সিমেটলি 4,100 কিলোমিটাৰ বাউণ্ডৰী শ্বেয়াৰ কৰে বাংলাদেশ ইণ্ডিয়াই। কোনকেইখন ষ্টেটে কৰে, কোনকেইখন ৰাজ্যই কৰে? চাওক, বাংলাদেশৰ লগত ভাৰতৰ পশ্চিমবংগ, ৱেষ্ট বেংগল, আছাম, মেঘালয়া, ত্ৰিপুৰা এণ্ড মিজোৰাম। ইম্পৰ্টেণ্ট হৈ পৰে, অসমীয়াটো আছে। ঠিক আছে, অসমীয়াটো আছে, চিন্তা নকৰিব, জাষ্ট এতিয়া শুনি যাওক।
ঠিক আছে, এতিয়া শুনি যাওক। ঠিক আছে, ইয়াৰ পৰা আপোনালোকে বহু প্ৰকাৰে কুৱেশ্যন বনিব। কেনেকৈ চাওক, বাংলাদেশৰ লগত দি দিব বহুকেইখন ৰাজ্য, কোনখনে কৰে, কোনখনে নকৰে। এতিয়া এনেকৈও মনত ৰাখিব পাৰে, বা মেপখন চায়ো এইখন বাংলাদেশ, চাওক এইখন বাংলাদেশ, কোনে কৰি আছে চাওক, ৱেষ্ট বেংগলে কৰি আছে। তাৰপাছত এনেকৈ যদি আপুনি চায়, মেঘালয়ে কৰি আছে, য়েছ কৰি আছে নে নাই, আৰামছে কৰি আছে। ত্ৰিপুৰাই কৰি আছে, মিজোৰামে কৰি আছে নে নাই, আছে। গতিকে মেপত চাই আপুনি ক'ব পাৰে। ঠিক আছে, মেপত চাইও ক'ব পাৰে, আৰু লগতে আপুনি ইয়াতে মই যিখন লিখি দিছোঁ তাতো ক'ব পাৰে। ঠিক আছে, ৱেষ্ট বেংগল, আছাম, মেঘালয়, ত্ৰিপুৰা এণ্ড মিজোৰাম, এইকেইখনে বাংলাদেশৰ লগত কি কৰি আছে, বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। মই অসমৰ নাম নক'লো নেকি, অসমৰ নামটো জানিবই লাগে, আমাৰ মেইন সমস্যা। ঠিক আছে, তেনেকৈ যদি চাই, পাকিস্তানৰ লগত কোনে কৰি আছে, গুজৰাট, চাওক এখন পাকিস্তান, গুজৰাট, ৰাজস্থান, পাঞ্জাৱ, ইউনিয়ন টেৰিটৰী অফ জম্মু এণ্ড কাশ্মীৰ, লগতে লাডাখ। ঠিক আছে, তিনিখন ষ্টেট, দুখন ইউনিয়ন টেৰিটৰী ইয়াতে লিখা আছে, চাওক গুজৰাট, ৰাজস্থান, পাঞ্জাৱ, ইউনিয়ন টেৰিটৰী অফ জম্মু এণ্ড কাশ্মীৰ এণ্ড ইউনিয়ন টেৰিটৰী অফ লাডাখ। পাকিস্তানৰ লগত ভাৰতৰ তিনিখন ৰাজ্য আৰু দুখন ইউনিয়ন টেৰিটৰীয়ে কি কৰি আছে, বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। আৰু বাংলাদেশৰ লগত ভাৰতৰ পাঁচখন, এখন, দুখন, তিনিখন, চাৰিখন, পাঁচখন ৰাজ্যই বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। বহুত ইম্পৰ্টেণ্ট, একদম ভাত খাব পাহৰি যাওক, তথাপিও এইখিনি মনত ৰাখক। চাইনাৰ লগত চাওক, চাইনাৰ লগত ৩,৪৮৮ কিলোমিটাৰ, অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ এণ্ড ইউনিয়ন টেৰিটৰী অফ লাডাখ, মনত ৰাখিব। ঠিক আছে, এইখন চাইনা, চাওক চাইনাৰ লগত কোনে কৰি আছে, ইউটি লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, হয়নে, ছিকিম আৰু অৰুণাচল প্ৰদেশ। 1, 2, 3, 4, চাৰিখন ৰাজ্য আৰু এখন ইউনিয়ন টেৰিটৰী। মেপখনত চাই যাওক, মেপখনত চালে বেছি বুজিব। এইখন চাইনা দেখিছে, ইয়াত আছে আপোনাৰ লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড কৰি আছে, বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। ছিকিমে কৰি আছে। অৰুণাচল প্ৰদেশে কৰি আছে নে ছাৰ, কৰি আছে। ঠিক আছে, উত্তৰ প্ৰদেশে কৰিছে চাইনাৰ লগত, নাই কৰা, কিয়, মাজত নেপাল আহি গ'ল। বিহাৰে কৰিছে নেকি, নাই কৰা, কিয়, মাজত নেপাল আহি গ'ল। তেনেকে নেপালৰ লগত কোনে কৰি আছে, চাওক উত্তৰাখণ্ড। ঠিক আছে, উত্তৰাখণ্ডে এটা মন কৰিব যে উত্তৰাখণ্ডে চাইনাৰ লগতো কৰি আছে, নেপালৰ লগতো কৰি আছে। ঠিক আছে, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ছিকিম, লগতে ৱেষ্ট বেংগলো কৰি আছে নে নাই কৰা, মোক এবাৰ কমেণ্ট কৰি জনাওক, প'ষ্ট কৰি কমেণ্ট কৰি জনাওক যদি মেপখন বুজি পাইছে। ঠিক আছে ন, ইয়াত লিখা আছে, তথাপিও আপোনালোকে পাই গ'ল। আৰু নেপালৰ লগত কোনে কৰি আছে, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল এণ্ড ছিকিম। ঠিক আছে, পালো, ৱেষ্ট বেংগলে কৰি আছে, য়েছ। এইখিনি পৰ্চন, দাৰ্জিলিং গৈছেনে নাই ক'ৰবাত আপোনালোকে ফুৰিবৰ কাৰণে। এইখন নেপালৰ লগত কোনে কৰি আছে, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল এণ্ড ছিকিম। ঠিক আছে, তেনেকৈ ভূটানৰ লগত ছিকিমে কৰি আছে, ৱেষ্ট বেংগলে কৰি আছে, অসমে কৰি আছে, অৰুণাচল প্ৰদেশে কৰি আছে। ঠিক আছে, চাওক ভূটান, অসম, ছিকিম, ৱেষ্ট বেংগল কৰি আছে, য়েছ। তো ম্যানমাৰৰ লগত কোনে কৰি আছে, চাওক অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম। এইটো কিয় ইম্পৰ্টেণ্ট হয়, ম্যানমাৰৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ নকৰে, কিন্তু বহুতে আমাৰ ভুল হৈ যায়, বহুতে কৈ দিয়ে যে অসমে কৰে বুলি কৈ দিয়ে। এইখন ম্যানমাৰৰ লগত অৰুণাচল প্ৰদেশে কৰি আছে, নাগালেণ্ডে কৰি আছে, মণিপুৰে কৰি আছে, মিজোৰামে কৰি আছে। ঠিক আছে, তাৰপিছত আফগানিস্তানৰ লগত 106 কিলোমিটাৰ ৰানিং এলং ইউনিয়ন টেৰিটৰী অফ লাডাখ, ইউটি। ঠিক আছে, আফগানিস্তানৰ লগত কোনো ৰাজ্যই কৰা নাই, কিন্তু ইউটি লাডাখে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। এই পইণ্টটো চাওক, আফগানিস্তান দেখিছে, এইখন আফগানিস্তান, এইটো ইউটি হয়, লাডাখ হয়, গতিকে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। চ' এই মেপখন একদম মনত ৰাখক, মই যি ক'লো, কোনখন দেশৰ লগত কোনকেইখন ৰাজ্যই কৰি আছে বহুত বেছি ইম্পৰ্টেণ্ট হয়। তেনেকৈ ইয়াৰ পৰা যদি আমি অলপমান চামাৰি উলিয়াওঁ, চামাৰি কেনেকৈ উলিয়াব, যে ৱেষ্ট বেংগলখন লওক, ৱেষ্ট বেংগলখনে কোনখন দেশৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। ইয়াতে আপুনি চাব পাৰে, এখন ৱেষ্ট বেংগলে কাৰ লগত কৰি আছে, বাংলাদেশৰ লগত কৰি আছে, নেপালৰ লগত কৰি আছে, আৰু ভূটানৰ লগত কৰি আছে। তো ৱেষ্ট বেংগলখনে তিনিখন দেশৰ লগত কৰি আছে, ইম্পৰ্টেণ্ট হৈ পৰে। তো সেই চামাৰিখিনি মই ইয়াত ধুনীয়াকৈ উলিয়াই থৈ দিছোঁ, যে ৱেষ্ট বেংগল শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজ উইথ বাংলাদেশ, নেপাল এণ্ড ভূটান। তেনেকৈ অৰুণাচল প্ৰদেশে, চাওক অৰুণাচল প্ৰদেশেও তিনিখন বিদেশী ৰাষ্ট্ৰৰ সৈতে, তিনিখন দেশৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। কেনেকৈ, ভূটানৰ লগত কৰি আছে, চাইনাৰ লগত কৰি আছে, আৰু ম্যানমাৰৰ লগত। ঠিক আছে, ম্যানমাৰ, চাইনা, ভূটান। আৰু অসমে কাৰ লগত, য়েছ, বাংলাদেশ, ভূটান। তেনেকৈ ছিকিমেও মনত ৰাখিব যে ভূটান, চাইনা, নেপাল। এখন ছিকিম
ছিকিমে ভূটান চাইনা নেপাল ঠিক আছে এটা ট্ৰাই জাংচন পইণ্টৰ নিচিনা কাম কৰে তিনিখনৰ মাজত কি কৰি আছে বাউণ্ডৰী শ্বেয়াৰ কৰি আছে আহিব কুৱেশ্যন আহিব চিন্তা কৰিব নালাগে গতিকে চাওক আপোনালোকক মই ইমানখিনি বস্তু বুজালো ইয়াৰ পৰা ডিফাৰেণ্ট টাইপ কুৱেশ্যন বনিব পাৰে এতিয়া যেনেকুৱা কুৱেশ্যনেই নবনক কিয় আপোনালোকে কৰিব পাৰিব মই কুৱেশ্যন কৰাম কুৱেশ্যন কৰালে আপোনালোকে গম পাব যে কি কুৱেশ্যন সুধিব পাৰে সুধি দিব পাৰে যে অৰুণাচল ৱেষ্ট বেংগলে তলৰ কোনকেইখন দেশৰ লগত বাউণ্ডৰী শ্বেয়াৰ কৰে বাংলাদেশ দিলে নেপাল দিলে ভূটান দিলে লগতে চাইনাও দি দিলে ঠিক আছে 1 and 2 only 1 only 1 2 and 3 only and all 4 তো এনেকৈ আহিব পাৰে ঠিক আছে নেক্সট আমি যদি চাওঁ এবাৰ আকৌ ইণ্ডিয়াৰ পলিটিকেল মেপখন এবাৰ চাই দিওঁ যাতে আপোনালোকৰ মনত সোমাই যায় মই এবাৰ ৰিভাইজ কৰি দিছোঁ এখন ইণ্ডিয়াৰ মেপ ৰাজ্যখিনি আপোনালোকে নিজে চাই ল'ব ইয়াৰ ৰাজধানী কি হয় মই বহুতবাৰ পঢ়াইছোঁ আপোনালোকে চাব যে পূবত আছে বে অফ বেংগল এফালে আছে পশ্চিমে আছে আৰবিয়ান চি উত্তৰত মাইটি হিমালয়া চাইনা তিব্বত হয় নাই দেন দক্ষিণত ইণ্ডিয়ান অ'চেন শ্ৰীলংকা এখন আছে আন্দামান এণ্ড নিকোবৰ আইলেণ্ড এখন আছে আপোনাৰ লাক্ষাদ্বীপ ঠিক আছে আমাৰ নৰ্থ ইষ্ট এখন বাংলাদেশ এখন ভূটান এখন নেপাল এখন ম্যানমাৰ এখন পাকিস্তান আৰু ইফালে আছে আপোনাৰ আফগানিস্তান ওকে কোনে কাৰ লগত কিমান কিলোমিটাৰ বাউণ্ডৰী শ্বেয়াৰ কৰে কাৰ লগত আটাইতকৈ দীঘল কৰে কোনে কম কৰে কোনে দীঘল কৰে সেই বস্তুখিনি আপোনালোকে গম পালে এতিয়া যিহেতু আমি বাউণ্ডৰী গম পালোঁ তেন্তে সেই ক্ষেত্ৰত আমি কেইটামান জানিব লাগিব যে লাইন ডুৰান লাইন ৰেড ক্লিফ লাইন ডুৰান লাইন এণ্ড মেকমোহন লাইন এইখিনি ঠিক আছে এতিয়াই কৰি দিওঁ ৰেড ক্লিফ লাইন চাওক ইণ্ডিয়া আৰু পাকিস্তানৰ মাজৰ যি বাউণ্ডৰী লাইন তাক আমি ৰেড ক্লিফ লাইন বুলি কওঁ চাওক প্ৰথমে যেতিয়া ৰেড ক্লিফ লাইন আহিছিলে তেতিয়া পাকিস্তান আৰু বাংলাদেশ ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান একেলগে আছিলে তো পিছত যেতিয়া ছেপাৰেট হৈ গ'ল বাংলাদেশ পাকিস্তান গতিকে ৰেড ক্লিফ লাইন কাৰ মাজত ইণ্ডিয়া পাকিস্তান আৰু ইণ্ডিয়া বাংলাদেশ দেখিছে এইটো ৰেড ক্লিফ লাইন তেনেকৈ ডুৰান লাইন আপোনাৰ যেতিয়া ব্ৰিটিছ টেৰিটৰি অফ ইণ্ডিয়া আছিলে সেই সময়ত ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজত আছিলে এইটো এতিয়া যদি চাই আফগানিস্তান আৰু পাকিস্তান ঠিক আছে মাজত কি আছে আপোনাৰ ডুৰান লাইন তেনেকৈ মেকমোহন লাইন যিটো চাইনা আৰু ইণ্ডিয়াৰ মাজত বাকী LOC কি LAC কি অলপ ধৈৰ্য ধৰক এতিয়া আমি তাত সোমাবলৈ যোৱা নাই মই এই শ্লাইডটো নপঢ়াওঁ বুলিয়ে ভাবিছিলোঁ কাৰণ ইয়াত অকণমান টুইষ্ট আছে আমি পিছত ভালদৰে পঢ়িম নাও আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে এক্সট্ৰিম পইণ্টছ অফ ইণ্ডিয়া ঠিক আছে আমাৰ যিখন ভাৰতৰ এক্সট্ৰিম পইণ্টবোৰ সুধিছে কি হয় ইয়াত চাওক যিহেতু আমি অলৰেডি পঢ়িছিলোঁ আমাৰ ভাৰতৰ যিটো এক্সটেনশ্যন আছিলে লেটিটিউড কিমান 8°4' নৰ্থ টু 37°6' নৰ্থ একেবাৰে উত্তৰৰ এক্সট্ৰিম পইণ্টটো কি হয় যাক আমি কি কওঁ ইন্দিৰা কোল লাডাখ ঠিক আছে নৰ্থৰ এক্সট্ৰিম পইণ্টটো কি হৈছে আপোনাৰ ইন্দিৰা কোল লাডাখ আৰু চাউথৰ এক্সট্ৰিম পইণ্টটো আছে আপোনাৰ কন্যাকুমাৰী মনত ৰাখিব নৰ্থ ইন্দিৰা কোল লাডাখ আৰু ইফালে আপোনাৰ কন্যাকুমাৰী তামিলনাডু দেন পূবৰ এক্সট্ৰিম পইণ্ট কি হয় KB2 অৰুণাচল প্ৰদেশ আৰু এইফালে আপোনাৰ পশ্চিমৰ যিটো এক্সট্ৰিম পইণ্ট তাক কোৱা হয় গোহৰমতি ভিলেজ গুজৰাট ঠিক আছে গুজৰাট একেবাৰে ৱেষ্টত কি হয় গুজৰাট ইষ্ট অৰুণাচল নৰ্থ লাডাখ চাউথ কন্যাকুমাৰী তামিলনাডু দেন এইটো হ'ল আপোনাৰ মেইনলেণ্ডত কিন্তু এটা কথা মন কৰিব যদি আপোনাক সোধে হোৱাট ইজ দ্য চাউথাৰ মোষ্ট পইণ্ট ইণ্ডিয়াৰ সেইটো হ'ব আপোনাৰ ইন্দিৰা পইণ্ট নিকোবৰ আইলেণ্ড ঠিক আছে আমি যেহেতু এইটো হ'ল আপোনাৰ আন্দামান এণ্ড নিকোবৰ যদি আপুনি আন্দামান এণ্ড নিকোবৰৰ একদম চাই মেইনলেণ্ডত যদি চাই মেইনলেণ্ড অফ ইণ্ডিয়া তেনেহ'লে আপুনি গম পাব যে কন্যাকুমাৰী চাউথত আছে কিন্তু কুৱেশ্যনত যদি আপোনাৰ কি কয় অপশ্যনত থাকে হোৱাট ইজ দ্য চাউথাৰ মোষ্ট পইণ্ট অফ ইণ্ডিয়া ইন্দিৰা পইণ্ট যদি ইন্দিৰা পইণ্টটো থাকে যদি কন্যাকুমাৰীও থাকে তেনেহ'লে আপোনালোকে কন্যাকুমাৰীত নাযাব ক'ত যাব ইন্দিৰা পইণ্ট ঠিক আছে নৰ্থত ইন্দিৰা কোল চাউথত ইন্দিৰা পইণ্ট ইষ্টত KB2 অৰুণাচল প্ৰদেশ আৰু চাউথত গুৱাহাটী গুজৰাট ঠিক আছে এই বস্তুকেইটা আপোনালোকে সেইকাৰণে মই এই বস্তুটো কিয় লাষ্টত ক'লোঁ যাতে আপোনালোকে কেতিয়াও খেলি মেলি নকৰে ঠিক আছে যদি অপশ্যনত এইটো নাথাকে যদি কন্যাকুমাৰী থাকে তেনেহ'লে কন্যাকুমাৰী মাৰিব যদি কন্যাকুমাৰীও থাকে ইন্দিৰা পইণ্টটো থাকে তেনেহ'লে ক'ত যাব ইন্দিৰা পইণ্টত যাব আজিয়ে ভুল কৰক কেতিয়াও যাতে পিছত ভুল নকৰে তেনেকৈ অলৰেডি আমি পঢ়ি আহিছিলোঁ যে যিডাল ষ্টেণ্ডাৰ্ড মেৰিডিয়ান ইণ্ডিয়াৰ কোনফালে পাছ হয় এইফালৰে 82°30' ইষ্ট যিটো মিৰ্জাপুৰ ঠিক আছে নিয়াৰ প্ৰয়াগৰাজৰ মাজেদি পাৰ হৈ যায় লগতে ট্ৰপিক অফ কেঞ্চাৰ আমাৰ ইণ্ডিয়াৰ মাজেৰে পাৰ হৈ যায় সেই বস্তুখিনি ধুনীয়াকৈ আমি চাইছিলোঁ হয়নে কোনকেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায় ইয়াৰ বিষয়ে আমি ভালদৰে নেক্সট ক্লাছত আলোচনা কৰিম বহুখিনি বস্তু আছে নেক্সট ক্লাছত আমি আলোচনা কৰিম বাকী ইয়াতে লিখা হৈ আছে যে দ্য নৰ্থ মোষ্ট পইণ্ট অফ ইণ্ডিয়া ইজ দ্য ইন্দিৰা কোল হয় ঠিক আছে দ্য ইষ্টাৰ মোষ্ট পইণ্ট অফ দ্য ইণ্ডিয়া লোকেটেড ইন দ্য ষ্টেট অফ অৰুণাচল প্ৰদেশ নাম KB2 আৰু ইন্দিৰা পইণ্ট লোকেটেড
in the Nicobar district of Andaman and Nicobar Island. It is the southernmost point of India. গতিকে আপোনালোকে ইন্দিৰা পইণ্টে মনত ৰাখক, এই চাৰিটা মনত ইন্দিৰা কল, কিভি2, ইন্দিৰা পইণ্ট আৰু কুটছ নিয়াৰ গহাৰমতি ভিলেজ। যদি যদি এইটো নাথাকি কন্যাকুমাৰী থাকে, মেইনলেণ্ডত থাকে, তেনেহ'লে সেইটো কৰিব। বুজি পাইছে? ইয়াত খেলি মেলি নকৰিব, এইটো খেলি মেলি নকৰিব। কিন্তু মোৰ এইটোৱে ভয় লাগে যে আপোনালোকে বহুত বস্তু মিছকনচেপ্ট লৈ লয়, সেইকাৰণে মই এইটো কাটি দিছোঁ। বাছ এইটোৱে মনত ৰাখক, ঠিক আছে? অ'কে, নাও থৈ দিয়ক, বহু বস্তু আছে ইণ্ডিয়ান জিঅ'গ্ৰাফী, আৰু কুৱেশ্যনবোৰ এনেকৈ আহিব যে ভাৰতে কিমানখন দেশৰ লগত নিজৰ ভূমিসীমা ভাগ কৰে, ভূমিসীমা লেণ্ড বাউণ্ডাৰী 7খনৰ লগত, আৰু এনেকৈ কুৱেশ্যন আহিব যে হাউ মেনি ষ্টেট অফ ইণ্ডিয়া শ্বেয়াৰ এ বাউণ্ডাৰী উইথ পাকিস্তান, পাকিস্তানৰ লগত কিমানখন ৰাজ্যই কৰে? 3খন। ৰাজ্য সুধিলে 3খন, আৰু 2খন ইউনিয়ন টেৰিটৰী, ঠিক আছে? তাৰপাছত এইখিনি কৰা নাই যে আমি অ'কে, এই কুৱেশ্যনবোৰ চাওক। এইমাত্ৰ আমি যে কৈছিলোঁ যে বাদ দিয়ক, কুৱেশ্যন আজিও বাদ দিয়ক, সময় বহুত হৈ গ'ল, কাৰণ মোৰ ৰেকৰ্ডিংটো নিজে নিজে ৰখিছে, ঠিক আছে? তো ইণ্ডিয়ান জিঅ'গ্ৰাফী যদি পাৰোঁ মই শেষ কৰিবলৈ ট্ৰাই কৰিম, আৰু নোৱাৰিলেতো যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিম। আগতেও অলপ কৰাইছিলোঁ, কিন্তু এতিয়া অলপমান ভালদৰে কৰিবলৈ ট্ৰাই কৰিম। যদি PDF লাগে কণ্টেক্ট কৰিব 8822614404। থেংক ইউ, ভালদৰে পঢ়ক, আৰু যিমান পাৰোঁ ট্ৰাই কৰিম। থেংক ইউ।